এণ্ড গাইজ আপোনালোকে যে এই জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগটো আপোনালোকে ব্যৱহাৰ কৰিছে, আপোনালোকৰ নিজৰ প্ৰফাইলত এটা ফটো বা এটা ৰিলছ এটা পোষ্টত এবাৰে হেছটেগটো ব্যৱহাৰ কৰক। আৰু যদিহে আপুনি 10টা 12টা 20টা এনেকৈ যদি লিখি দিছে, সেই প্ৰফাইল পেজটোত বা কমেণ্ট বক্সত আপোনালোকে চেক কৰিব, আপোনাৰ লিখা হেছটেগটো গোটেইখিনি হোৱাইট হৈ গৈছে আৰু কোনোবা এটাহে ব্লু হেছটেগ ৰৈছে। মই স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' দিছোঁ, আপোনালোকে চাওক। আৰু যদি আপোনালোকৰ নিজৰ একাউণ্টত এনেকৈ বাৰে বাৰে প্ৰতিটো পোষ্টত কোনোবাই এনেকৈ লিখিছে, তাৰ মাজতে আপোনালোকে যদি বাৰে বাৰে সেই ভুলটো কৰি যায়, তেতিয়াহ'লে আপোনালোকৰ হয়তো ফেচবুক একাউণ্ট আপোনালোকৰ ডিজেবল কৰি দিব পাৰে ফেচবুক তৰফৰ ফালৰ পৰা। এইটো মানে বস্তুটো ফল্ছ হিচাপে ব্যৱহাৰ কৰিছে বুলি ভাবিব পাৰে ফেচবুকে, অৰ্থাৎ যিটো ডিজিটেল প্লেটফৰ্ম সেইটোত ভাবিব পাৰে। কিন্তু আপোনালোকে শুদ্ধভাৱে ব্যৱহাৰ কৰক, মই এইটোৱে কওঁ। আৰু আপোনালোকে প্ৰতিটো নিজৰ ফটো একপি দিয়ক, য'ত আপোনালোকে হেছটেগ এবাৰ ব্যৱহাৰ কৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি। আৰু সেয়াই কওঁ। আৰু জয় হিন্দ, জয় জুবিন দা, জয় আই অসম।